চাওক নাই শুনক বিহাৰীয়ে এতিয়া নহয় নহয় শুনক এই মাত্ৰ বিহাৰীক ধৰিছো এওঁ এটা বিহাৰী এওঁক মাৰিম বুলি ধমকি দিছে এই মাত্ৰ চবৰে আগতে আছে কিয় নকম মই ড্ৰাগছ ধৰিছো সিদিনা বিহাৰী চাওক ননচেন্স কৰিছে চাওক আজি আমাৰ অসমত আজি এই চাওক এই চাওক কিহৰ হয় চাওক বিহাৰী কৰি আছে চাওক মোক কেনেকুৱা অপমান কৰিছে চাওক আজি আমাৰ অসমত আমাৰ আজি এই অৱস্থা কাৰ কাৰণে আমি জাতিটোক আমি পাহৰি গৈছো আমি জাতিটোক এটা সময়ত সভা হ'ব ডক্টৰ ভূপেন হাজৰিকাই আজিৰ যিখন অসম হৈছে আজি আগতে কৈ গৈছে আজি ডক্টৰ ভূপেন হাজৰিকাৰ কথা একদম সেই অসমখন আহি গৈছে আজি আমাৰ নিজৰ ভুল আমাৰ ভুলৰ কাৰণে আজি বিহাৰীৰ দপদপনি অসমত এইখন সময় তোমালোকে বিহাৰত যাই কিনে দপদপনি কৰা অসমত কৰিব নোৱাৰা মই কৈ দিছো অসমত মোক মাৰি পেলাও মই মৰি যাম কিন্তু মই অসমত বিহাৰীৰ দপদপনি মই নুশুনো আহা কোনোবা যদি মোক মাৰা এটা মাৰা যিমান বিহাৰী আছা যোনে মাৰা মই কৈছো ওলাই আহা গোটেই অসমীয়া আহি তোমালোকে যিমান ফুটপাথৰ ব্যৱসায় আছে ওলাই আহা চাকৰি নকৰে ওলাই আহা যেতিয়া আমাৰ মানুহে ব্যৱসায় কৰিব এই বিহাৰী বিলাক অসমেৰি গুচি যাব এইখন দোকানৰ পৰা এনেকে অবৈধভাৱে মানে ভাং জব্দ কৰা হৈছে ইয়াতে এনেকুৱা এটা বহিৰাগত সম্প্ৰদায়ৰ মানুহ জড়িত হৈ আছে সেইটো কথা কোৱাৰ লগে লগে তাৰে মানুহ উত্তেজিত হৈ প্ৰায় 500 মান মানুহ আহি এনেকুৱাকে আমাক আক্ৰমণ কৰিলে ঢেক্কা মাৰি পেলাই দিলে মই ভৰিত দুখ পাইছো মোৰ গাড়ী ভাঙি দিছে ৰিপৰ্টাৰক মাৰিছে মোৰ বিষয়ে এটা এলিগেশ্যন এটা ওলাইছে যে মই জেল খাটিছো মোৰ কোনো জেল খাটা হেৰি নাই প্ৰমাণ দেখক যিজন মানুহে মোক কেছটো দিছিলে সেই মানুহজনে কোৰ্টত হাজিৰা নহল কিন্তু বহু কেইজন মানুহে আমাক কৈছে যে যোৱাকালি অসমীয়া মুৰ্দাবাদ দিয়া কথাটো হয় কালিৰ পৰা এতিয়া বহু মানুহে এই ধৰণৰ কথা কৈ আছে যে আমি চব হিন্দু আৰে আমিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ দেশৰ মানুহ আমাৰ হিন্দুত্ব আৰু তেওঁলোকৰ হিন্দুত্বৰ মাজত পাৰ্থক্য আছে নহয় আসাম টকছৰ এই বিশেষ অনুষ্ঠান আলাপনৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰাঞ্জিত শইকীয়া গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা একাংশ হিন্দীভাষী বিহাৰী লোকে গুৰুলকৈ প্ৰহাৰ কৰিছে অসমীয়া লোকক তেওঁলোকৰ বিৰুদ্ধে অসমীয়া গৌবেগ ধনি দিয়াৰো অভিযোগ উঠিছে সীমান্ততে ক্ষান্ত নাথাকি বিহাৰী লোকসকলে সংগঠিত ৰূপত জয় বিহাৰী ধনি দিবলৈ আৰম্ভ কৰিছে আৰু সেই ধনিৰে তেওঁলোকে অসমীয়া লোকক সেই ধনি দি আচলতে তেওঁলোকে অসমীয়া লোকক আক্ৰমণ কৰিছে সকলো কেমেৰাত আবদ্ধ হৈছে গুৱাহাটী আৰ্যনগৰৰ এই ভয়ংকৰ কাণ্ডত সেই এলেকাত দীৰ্ঘদিন ধৰি গুণ্ডাৰাজ চলাই থকা বুলি অভিযোগ উঠা আলোক ত্ৰিপাঠী নামৰ এজন বিহাৰী লোক জড়িত থকাৰ দৃশ্য কেমেৰাত বন্দী হৈছে প্ৰাপ্ত তথ্যমতে সেই এলেকাটোত গাঞ্জা আৰু ড্ৰাগছৰ ব্যৱসায় চলি আছিল দীঘলীয়া সময় ধৰি আৰু তাৰ বিৰুদ্ধে মাত মতাৰ বাবেই হিন্দীভাষী লোকসকলে আক্ৰমণৰ লক্ষ্য কৰি লৈ এজন অসমীয়া ব্যৱসায়ী জিতেন্দ্ৰ খালৈ এই ঘটনাৰ পিছৰে পৰা আজি দিনজুৰি সেই অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আৰু ৰাজ্যজুৰি ঘটনাটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাটোক আন দিশলৈকে নিবলৈকৈ এটা চামে চেষ্টা চলাইছে প্ৰকৃত সত্য নিশ্চয় পোহৰলৈ আহিব সময়ত কিন্তু তাত কেমেৰাত আবদ্ধ হোৱা যিবোৰ দৃশ্য সেই দৃশ্যবোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু অসমীয়া সত্তাটোৰ ওপৰত যে সেয়া এক আক্ৰমণ তাক লৈ কোনো ধৰণৰ সন্দেহ নাই ঘটনাৰ যি কাৰণেই নাথাকক লাগিলে অসমৰ মাটিত খুদ ৰাজধানী মহানগৰীৰ মাজমজিয়াত যি ধৰণে বিহাৰী লোকে সন্মিলিতভাৱে কাৰোবাক আক্ৰমণ কৰিব পৰা হৈছে সেয়া নিঃসন্দেহে চিন্তনীয় বিষয় বাকী সত্য উদ্ধাৰৰ কাম আৰক্ষীৰ আৰু আৰক্ষীয়ে নিশ্চয় সেই কাম কৰিব এই স্পৰ্শকাতৰ বিষয়টোৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আলাপনত এই অনুষ্ঠানত কেইমুহূৰ্তমানৰ পিছতে আহি অংশগ্ৰহণ কৰিব আৰ্যনগৰৰ সেই ঘটনাটোৰ যিজন আক্ৰান্ত ব্যৱসায়ী জিতেন্দ্ৰ খালৈ তেওঁ আহি আছে আমাৰ সৈতে উপস্থিত আছে AJYSPৰ সাধাৰণ সম্পাদক বিজন বায়ন ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া টাইপাৰ কাৰ্যকৰী সভাপতি ভিগু হাতিমুৰীয়া ডাঙৰীয়া আপোনালোক আটাইকে মই মোৰ শ্ব'লৈ স্বাগতম জনাইছোঁ প্ৰথমতে এটা মই এম্বিয়েন্স শুনাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক কি ধৰণে কালি সেই এলেকাটোত আৰ্যনগৰ এলেকাটোত একাংশ লোকে হিন্দীভাষী লোকে জয় বিহাৰী ধ্বনি দিছিল আমাৰ মূল আপত্তিটো সেইটোতে আছে যে অসমৰ মাজমজিয়াত যদি শ্লোগান দিবলগীয়া হয় কেতিয়াবা প্ৰতিবাদী কামত তেওঁলোকে শ্লোগান দিবলগীয়া হৈছে যি প্ৰসংগতে নহওক জয় অসম শ্লোগান দিয়ক আমাৰ
ক'বলগীয়া নাই জয় বিহাৰ জয় বিহাৰী ধ্বনি দিব পৰাকৈ এইখনটো বিহাৰ নহয় এইখনটো আন কোনোবা ৰাজ্য নহয় ইয়াত কিয় জয় বিহাৰ বা জয় বিহাৰী ধ্বনি দিবলগীয়া হ'ল সেই এম্বিয়েন্সটো মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ অডিঅ'টো ইয়াত পোৱা নাই হ'ব বিজন বায়ন ডাঙৰীয়া আপুনি তালৈ গৈছিল আজি সেই অঞ্চলটোত আপুনি প্ৰতিবাদো কৰিছে আপোনাৰ সতীৰ্থসকলক লৈ কি দেখিছিল কালিৰ এই যিটো ঘটনা এই ঘটনাটো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি প্ৰাথমিকভাৱে প্ৰথম কথা হ'ল যে আমি যোৱাকালিৰ পৰা যিটো ঘটনা দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত একেবাৰে কথাটো স্পষ্ট যে তাত জয় বিহাৰ অসমীয়া মুৰ্দাবাদ এই কথাবিলাক কিন্তু আমাৰ একেবাৰে আমি দৃষ্টিগোচৰ হৈছে আমাৰ কাণত পৰিছে আৰু আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা দল তাত গৈ উপস্থিত হৈছিলোঁ আৰু তাৰ যিসকল ওচৰৰ যিসকল আমাৰ খিলঞ্জীয়া অসমীয়া ব্যৱসায়ী আছে যে তেখেতসকলে যিখিনি কথা আমাৰ লগত পাতিছে সেই কথাবিলাক আমি যদি অনুভৱ কৰোঁ যে আচলতে এটা সঁচাকৈয়ে এটা অসমৰ সেই এটা অঞ্চল হয়নে নহয় সেই কথাটো কিন্তু খুব চিন্তনীয় অসমীয়া মানুহসকলে কৈছে যে তেওঁলোকে তাত আছে যে কেৱল মাত্ৰ এই যিসকল মানে বনিয়া গোষ্ঠী যে তেওঁলোকৰ ভয় ভাবুকিতহে যে অসমীয়া মানুহবিলাক থাকিবলগীয়া এটা অৱস্থা হৈছে আৰু ইতিমধ্যে তাতে এই যিসকল আচলতে জিতেন্দ্ৰ চালৈ ডাঙৰীয়াই যি কথাটো উত্থাপন কৰিছিল যে মানে আপোনাৰ গাঞ্জাৰ যিটো মানে ব্যৱসায় যে এই কথাটো তাৰ ব্যৱসায়ীসকলেও কৈছে যে ইয়াত গাঞ্জাৰ ব্যৱসায় চলে এই কথাটো একেবাৰে স্পষ্ট আৰু তেখেতসকলে আগতো বহু কেইবাৰ আৰক্ষী প্ৰশাসনক অভিযোগ উত্থাপন কৰিছিল যে এই ধৰণৰ যি ব্যৱসায় চলি আছে যে সেই ব্যৱসায়ে যে সেই অঞ্চলৰ সামাজিক পৰিৱেশটো যে নষ্ট কৰিছে এই কথাটো কিন্তু একেবাৰে সত্য যে তাৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসনে যি ধৰণে এই ব্যৱস্থাবিলাক ল'ব লাগিছিল এই ব্যৱস্থাবিলাক লোৱাটো কিন্তু আমাৰ দৃষ্টিগোচৰ হোৱা নাই আজি যেতিয়া আমি গ'লো আমি যোৱাৰ পিছত এনেকুৱা এটা পৰিৱেশ হৈছে যোৱাকালিৰ পৰা কিন্তু তাত যি ধৰণে আৰক্ষী থাকিব লাগিছিল বা আৰক্ষী যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল অসমীয়া মুৰ্দাবাদ বাদ দিয়া জয় বিহাৰ বুলি কোৱা এইসকল মানুহৰ কথাটো আমি কোৱা কথা নহয় এইসকল মানুহৰ কথাটো ইতিমধ্যে আপোনালোকৰ আমাৰ সন্মুখত ইতিমধ্যে স্পষ্টভাৱে আপুনি তুলি ধৰিছে গতিকে তাৰ পিছত আৰক্ষী প্ৰশাসনৰ দায়িত্ব আছিল যোৱাকালিৰ পৰাই যে এই পৰিৱেশটো কি ধৰণে নিয়ন্ত্ৰণ কৰিব পৰা যাব কিন্তু আৰক্ষী কোনো ধৰণৰ ব্যৱস্থা কিন্তু আজিলৈকে লোৱা দেখা নাপালোঁ আৰু যেতিয়া আমি গৈ তাত উপস্থিত হ'ল আমাৰ টিমটো যেতিয়া আমি উপস্থিত হ'লোঁ তেতিয়া আৰক্ষী এনেকৈ আহিলে যেন আমি তাত যেন যুদ্ধ কৰিবলৈ গৈছোঁ মই বাৰম্বাৰ কৈছোঁ তেখেতসকলক যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও যুদ্ধ কৰিবলৈ ৰাজপথলৈ নাহে আৰু এটা কথা একেবাৰে স্পষ্ট যে যদি কোনোবাই অসমত থাকি অসমত ব্যৱসায় বাণিজ্য কৰি অসমীয়া হ'ব যদি নাজানে অসমীয়া হ'ব যদি নিশিকে তেতিয়াহ'লে তেওঁলোকে যদি এই ধৰণৰ অসমত থাকি অসমীয়া মুৰ্দাবাদ দিয়া হয় তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা ল'ব এই কথাটো একেবাৰে স্পষ্ট গতিকে আমি সেইসকল ব্যক্তিক আজি পুলিচ প্ৰশাসনৰ সন্মুখতো কৈছোঁ যে যদি সঁচা অৰ্থত তেওঁলোকে কিন্তু পুলিচে গোটেই সামগ্ৰিকভাৱে গোটেই ঘটনাটো এটা অন্য এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি আমি অনুভৱ কৰিছোঁ এইকাৰণে আমি ঘূৰি অহাৰ পিছত যিগৰাকী ডিচিপি আছিলে তেখেতে এটা বিভিন্ন বাতৰিত তেখেতে এটা কথা কৈছে যে এই ঘটনাটো এনেকুৱা নহয় অসমীয়া মুৰ্দাবাদ দিয়া ঘটনা নহয় কিবা ধন দাবীৰ ঘটনা তেতিয়া আমি মোৰ কথাটো সেইটোৱে হ'ল যে এই ঘটনাটো বেলেগ কিবা লিংক থাকিব পাৰে তাৰ উৎস কি সেয়া আমাক নালাগে বা সেয়া আৰক্ষীৰ তদন্তৰ বিষয় আৰক্ষীয়ে তদন্ত কৰক আৰক্ষীয়ে দোষীক শাস্তি দিয়ক তাত আমাৰ ক'বলগীয়া নাই কিন্তু কালি যিটো পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটোত আমাৰ ক'বলগীয়া আছে যি ধৰণে মানুহ তালৈ ওলাই আহিছে এই ধৰণে হিন্দীভাষী লোক বিহাৰৰ লোক আৰু মই নিজে আৰ্য বিদ্যাপীঠ কলেজত পঢ়া
আজিৰ পৰা 20-25 বছৰ আগৰ তাৰ পৰিৱেশটোও জানো এই পৰিৱেশটো আজি সৃষ্টি হোৱা পৰিৱেশ নহয় আগৰ পৰা আছে আৰু ইয়াত কেৱল এই যে আমি মিয়া লোক বা পমুৱা লোকৰ বিৰুদ্ধে এটা প্ৰতিবাদৰ কথা সদায় কৈ থাকো মিয়াৰ বিৰুদ্ধে পমুৱাৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলিব আৰু আমাৰ হেতুত আমাৰ সমৰ্থন আছে আমি আমাৰ ৰাজনৈতিক অধিকাৰ পমুৱা লোকৰ হাতলৈ যাব দিব নোৱাৰো আৰু এই ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ ওপৰত আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব সমৰ্থন থাকিব কিন্তু ইয়াত এই যি স্থানত ঘটনা সংঘটিত হৈছে মোৰ প্ৰত্যক্ষ অভিজ্ঞতাৰেও মই ক'ব পাৰোঁ যে তাতো বাহিৰৰ পৰা অহা মুছলমান লোকৰ প্ৰাধান্য আছে যে বিহাৰী মুছলমানৰ এটা আগ্ৰাসন আছে মই ত্ৰিদীপ ভাগৱতী মই আপোনাৰ ওচৰলৈ আহিছোঁ ঘটনাৰ উৎস যিয়েই নহওক লাগিলে কালি সৃষ্টি হোৱা পৰিৱেশটো নিঃসন্দেহে অসম আৰু অসমীয়াৰ বাবে শুভ লক্ষণ নহয় এজন যুৱক হিচাপে উঠি অহা এজন অসম সন্তান হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি প্ৰাঞ্জিত দা যিটো অঞ্চলৰ কথা আমি পাতি আছো সেই অঞ্চলটো আমাৰ পৰা বহুত বেছি দূৰতো নহয় যেটো আৰ্যনগৰ আমি চেৰাভাটি বুলিয়ে কওঁ এতিয়াও চেৰাভাটি বুলি কৈ থকা হয় যদিও আৰ্যনগৰ নাম দিয়া হৈছে গতিকে তাত এই ধৰণৰ পৰিৱেশ এটা আছে বুলি সেই অভিযোগ উঠি থাকে আৰ্য মহাবিদ্যালয়ৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনটোতো এই ধৰণৰ ঘটনা ঘটি থাকে এইবোৰ বাতৰি আহি থাকে এতিয়াও তাৰ সেই ধৰণৰ বাতৰি আমি শুনি থাকো এই ঘটনাটোক লৈ বৰ বিশেষ কথা পতাৰ আগত যিহেতু আমাৰ এজন উৰ্জাবান বিধায়ক আছে আমাৰ সেন্ট্ৰেল গুৱাহাটীৰ যিগৰাকী বিধায়ক তেখেত উৰ্জাবান তেখেত অসমীয়া আৰু তেখেত যে অসমীয়া সেই কথাটোক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু সাৰ্টিফিকেট দিছে আৰু আমিও তেওঁৰ অসমীয়াত্বক কেতিয়াও সন্দেহ কৰা নাই 1939 চন 40 চনৰ পৰা তেওঁ অসমত আছে তেওঁ আমাৰ সমানে অসমীয়া বুলি আমি মানি চলি ভাল পাওঁ গতিকে এই অসমীয়া বিৰোধী স্লোগানবোৰ অসমীয়া বিৰোধী স্লোগান দিছে নে নাই তাক লৈতো এতিয়া বিতৰ্ক হৈছে কিন্তু জয় বিহাৰ বুলিতো কৈছে বিহাৰী জিন্দাবাদ বুলিতো কৈছে কিয় ক'ব লগা হ'ল এজন অসমীয়া মানুহক এনেকে 50-60 জন মানুহে বিহাৰী মানুহে বা যিকোনো ভাষা ধৰ্মৰ মানুহে আক্ৰমণ কৰিব লগা পৰিৱেশ এটাৰো জন্ম হৈছে গতিকে মই ভাবো এই বিষয়টোক লৈ বৰ বিশেষ আলোচনা কৰাৰ আগতে আমি দেখিব লাগিছিল উৰ্জাবান বিধায়ক গৰাকীৰ নেতৃত্বত প্ৰশাসনে এই স্লোগান আউৰুৱা মানুহখিনিক ৰঙাঘৰত সুমুৱাব লাগিছিল কাৰণ মই এতিয়াও বিশ্বাস কৰি আছো যে 1939 চনত পৰা থকা বিজয় গুপ্তা ডাঙৰীয়াৰ বুকুত এই কথাটোৱে প্ৰাঞ্জিত শইকীয়া ত্ৰিদীপ ভাগৱতীৰ মনত যেনেকে খুচ মাৰিছে তেওঁৰ মনতো খুচ মাৰিব লাগিব আৰু যদি তেওঁৰ মনত খুচ মাৰিছে তেওঁ মানুহখিনি তেওঁ নিজে খিলঞ্জীয়া অসমীয়া গতিকে তেওঁ ৰঙাঘৰত ভৰাব লাগিছিল নহয় প্ৰথমতে গতিকে তাৰ পাছতহে আমি বিতৰ্ক কৰিব লাগিছিল এই বিতৰ্কটো আজি আচলতে 24 ঘণ্টা হ'বই নালাগিছিল ইমান সময়ে মানুহখিনিক চিনাক্ত কৰি তাত সেইটো এটা ব্যস্ত ৰাজপথ প্ৰত্যেকখন দোকানৰ চিচিটিভি আছে কোনে কৈছে কেনেকে কৈছে ধৰি আনি ৰঙাঘৰত ভৰাই থব লাগিছিল কিমানতে কথাটো শেষ হ'ব লাগে তাৰ পাছত আমি বেলেগ কথা পাতো কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল এই মানুহখিনি যিখিনি মানুহে এটা স্লোগান বাজি কৰিলে তেওঁলোকৰ হাতত এনেকুৱা কি ডাঙৰ অস্ত্ৰ আছে যে তেওঁলোকক আৰক্ষীয়ে চুব পৰা নাই প্ৰশাসনে চুব পৰা নাই মানে তেওঁলোক কোনোবা এনেকুৱা ৰাজনৈতিক নেতাৰ আশিক পুষ্ট নেকি যে তেওঁলোকক চুবলৈ আৰক্ষীয়ে আজি ভয় কৰিছে তেওঁলোকক ৰঙাঘৰত আনি থবলৈ ভয় কৰিছে বিহাৰত দুজন অসমীয়া মানুহে যদি আজি এনেকে চিঞৰ বাখৰ লগালেহেঁতেন অসমীয়া মানুহখিনিকতো আমি শ্ৰদ্ধাঞ্জলি আঁচনি দে তেওঁলোকৰ মৃতদেহ আনিব লাগিলেহেঁতেন বেলেগ ৰাজ্য এখনত এই কাম কৰিলে অসমীয়া মানুহৰ মৃতদেহ আনিব লাগিলেহেঁতেন তাত যে আজি এই ধৰণৰ পৰিৱেশ হৈছে এই গোটেই প্ৰেক্ষাপটটোত আমাৰ ৰাজনৈতিক নেতৃত্বৰ যিটো ব্যৰ্থতা তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত আমাক কিমান তললৈ লৈ গৈছে এই কথাটো পৰিস্ফুট হৈছে 1 2 অসমত দুটা সংকট যি দুটা সংকট অম্বিকাগিৰি ৰায়চৌধুৰীৰ সময়তো আছিল তেওঁ বাৰে বাৰে লিখি থৈ গৈছে তাৰ পাছৰ পৰ্যায়ৰ অসমীয়া ৰাজনৈতিক জাতীয়তাবাদৰ কথা কোৱা মানুহেও লিখিছে এটা সংকট আমাৰ অবৈধ বিদেশীৰ পৰা সংকট সেই সংকটটোৰ আমি এতিয়াও মুখামুখি হৈ আছো আমাৰ অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে আমাৰ মাটি আমাৰ পৰা গুচি গৈছে আমাৰ সামাজিক জীৱন সেই অবৈধ বিদেশীয়ে বিপদগ্ৰস্ত কৰিছে সমান্তৰালভাৱে অসমলৈ যিখিনি মানুহ বাহিৰৰ পৰা আহিছে যিয়ে অসমৰ মাটিক নিজৰ মাটি বুলি নেভাবে আমাৰ সংস্কৃতিক নিজৰ সংস্কৃতি বুলি নেভাবে আমাৰ ভাষাটোক সন্মান নকৰে সমান্তৰালভাৱে তেওঁলোকে কেৱল ইয়াত বেহা বেপাৰ কৰি সমস্ত উপাৰ্জন নিজৰ ৰাজ্যলৈ পঠিয়াই থাকিব বিচাৰে এই মানুহখিনিৰ পৰা বিপদ আছে এতিয়া বিপদটো স্পষ্ট এফালে অবৈধ বিদেশীৰ বিপদ এফালে অসমত থাকি অসমৰ মাটিক মাটি বুলি নভবা এই মানুহখিনিৰ বিপদ গতিকে এই দুয়োটা বিপদৰ সৈতে যুঁজাৰ বাবে আমাৰ সন্মুখত যে বৰ বিশেষ বাট নাই যেহেতু ৰাজনৈতিক নেতৃত্বই গোটেই বিষয়বোৰ এৰিয়াই দিছে তেওঁলোকে এই বিষয়বোৰত নুখুমাই সেই কথাটো স্পষ্ট হৈছে গতিকে মই ভাবো
আমাৰ উৰ্জাবান বিধায়কগৰাকীয়ে ইমান সময়ে মানুহখিনিক ৰঙাগড়ত ভৰাই থব লাগিছিল, যিহেতু তেওঁ ভৰাব পৰা নাই। গতিকে এই গোটেই বিষয়টোত যে এটা ৰাজনৈতিক দিশ আছে সেই কথাটো এতিয়া উন্মুক্ত হৈ গৈছে। তেওঁলোক কাৰোবাৰ ৰাজনৈতিক আশিক পুষ্ট যে হয়, এই মানুহ কেইজনৰ আঁৰত যে এটা ৰাজনৈতিক শক্তি আছে এই কথাটো এতিয়া স্পষ্ট হৈ গৈছে, কাৰণ 24 ঘণ্টা পাৰ হৈ গ'ল। ঠিক আছে, মই ইতিমধ্যেই খালৈ ডাঙৰীয়া আহি পাইছে, মই তেওঁৰ ওচৰলৈ যাম। ভিগু হাতীমে মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইটো প্ৰথম ঘটনা নহয়, শেহতীয়াকৈ ঘটনাবোৰ বাঢ়িবলৈ লৈছে। কথাবোৰ প্ৰতিজন গৰ্বিত অসমীয়াৰ বাবে অত্যন্ত অপমানজনক, দুখজনক হৈছে আৰু আমি এটা ডাঙৰ আঘাত পাইছোঁ। ইয়াৰ পূৰ্বে কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গো বেক ধ্বনি দিছিল, সেইটোতো মিছা কথা নাছিল। আমাৰ ভূমিপুত্ৰ কাৰ্বি জনগোষ্ঠীক সেইধৰণে অপমানিত কৰা হৈছিল আমাৰ অসম মুলুকতে, আৰু এইবাৰ খুদ ৰাজধানীৰ পৰিৱেশত। এইটো আচলতে আমি ক'বলৈ গ'লে গৃহ বিভাগত দায়িত্বত থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণ চূড়ান্ত বিফলতা, আৰু আমাৰ থলুৱা জনগোষ্ঠীসমূহক তেখেতসকলে যি উপেক্ষা কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ, 4জন বিধায়ক থকা হিন্দীভাষী আমাৰ অসমত 4জন বিধায়ক আছে, তাৰ 2জনক মন্ত্ৰী পাতিছে। এই কথা বতৰাবিলাক জড়িত হৈ আছে, আৰু তাৰ কাৰণে আজি এই অনা অসমীয়া গোষ্ঠীটোৱে সাহস কৰিছে যে গুৱাহাটী মাজমজিয়াত তেনেকুৱা ধৰণৰ কুকাণ্ড কৰিবৰ কাৰণে। ইতিমধ্যে আপুনি দেখিছে তাৰ আগতো আমাৰ কাৰ্বি আংলঙত কৰিছে, বা তাৰ আগতো ঘটনাবিলাক যদি আমি 70 দশকলৈ চাওঁ, পৰেশ বৰুৱা কিয় কাৰণে আজি সংগ্ৰামলৈ যাবলগীয়া হ'ল, সেই কথাবিলাক তিনিচুকীয়াত কি ঘটনা ঘটিছিলে সেই কথাবিলাক তেতিয়াৰ পৰা জড়িত হৈ আছে। গতিকে এই হিন্দীভাষী মানুহখিনিৰ যিটো আগ্ৰাসন যে অসমখনক লুটিপুটি খাব লাগে, লুটিপুটি তেখেতলোকে নিব লাগে, তাৰ যিটো ব্যৱস্থা, আৰু যিটো আমি কওঁ যে সাধাৰণতে তেখেতলোকে এটা ঘটি লৈ আহি ইয়াত অসমত আজি শ শ কোটি টকা তেখেতলোকে মালিক হৈ আমাৰ থলুৱাৰ পৰা সকলো সম্পদ তেখেতলোকে আয়ত্ব কৰিবলৈ লৈছে। গতিকে আমাৰ যে জাতিটো, আমাৰ অসমীয়া মানুহখিনি যে আজি সংকটলৈ গৈ আছে, সেই কথাকেইটা আমি কেতিয়াবা পৰা কৈ আহিছোঁ যে আমি সংগঠনবিলাকে প্ৰতিটো এই কথাবিলাক কৈ আহিছোঁ যে আমাৰ সংকট দুটা শ্ৰেণীৰ পৰা আছে, এটা বহিৰাগত বণিক শ্ৰেণী আৰু এটা মিয়া সম্প্ৰদায়ৰ পৰা আছে। দুইটাৰ পৰাই আমাৰ সংকট হৈ আছে। গতিকে আমি কেনেধৰণে আমি সুৰক্ষিত হ'ম? আজি বিজয় গুপ্তা ডাঙে নিজকে অসমীয়া বুলি কৈছিলে, আজি তেখেতে মাত দিয়া নাই। আজি মুখ্যমন্ত্ৰী নিজে কৈছে এজন অসমীয়া মানুহ, তেখেতে আজি বিহাৰকে শ্লোগান দিছে। গতিকে এই কথা বতৰাবিলাক নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ থলুৱা মানুহৰ ভোট লৈ এখন চৰকাৰ বনাইছে, 200-102জন তেখেতলোকৰ বিধায়ক আছে, তাত থলুৱাসকলৰ সুৰক্ষিত কথাটো তেখেতলোকে চিন্তা কৰিব পাৰিছিলে। গতিকে ভাবোঁ যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ সম্পূৰ্ণভাৱে ফেইল হৈছে, এই ক্ষেত্ৰত তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু থলুৱা মানুহৰ ওপৰত যদি এনেধৰণৰ আক্ৰমণ হৈ থাকে, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা মানুহখিনিৰ ওপৰত বাৰেপতি আক্ৰমণ চলিছে, আমাৰ ত্ৰিপুৰী জাতি কি হৈছে আপোনালোকে দেখিছে, তেনেকৈ বহুতকেইটা জাতি আজি তাৰিখত আমাৰ থলুৱা মানুহখিনিৰ অৱস্থা বেয়ালৈ গতি কৰিছে। গতিকে সময় থাকোঁতে ৰাজনৈতিক যিটো আমাৰ জাতীয়তাবাদৰ কথা কোৱা হৈছে, এই জাতীয়তাবাদ থকা নেতাবিলাকে এই ক্ষেত্ৰত সঠিকভাৱে সিদ্ধান্ত ল'ব লাগে, যাতে আমি অসমীয়া থলুৱা মানুহখিনি কেনেদৰে সুৰক্ষিত হৈ থাকিম, আৰু নহ'লে কিন্তু আমি ইয়াৰ বিৰোধ কৰিব লাগিব। আমি অনাগত সময়ত আমি ইয়াৰ বিহাৰীসকলক বা হিন্দীভাষী বাকী লোকসকলকো আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব। যদি তেখেতলোকে কোনো গুৰুত্ব প্ৰদান নকৰে, যদি এনেকুৱা ধৰণৰ কুকাণ্ডবিলাক যদি অসমত খিলঞ্জীয়াৰ প্ৰতি কৰি থাকে, তেতিয়াহ'লে আমাৰ বিষয়ববীয়াসকলে কিন্তু নিশ্চয় এই জনগোষ্ঠীটোৰ ওপৰত এটা আমাৰ সিদ্ধান্ত ল'ব। জিতেন্দ্ৰ খালৈ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই জিতেন্দ্ৰ খালৈক কেন্দ্ৰ কৰিয়েই গোটেই ঘটনাটো সংঘটিত হৈছিল, আৰু মই খালৈ ডাঙৰীয়া পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰকৃততে ঘটনাটো কি হৈছিল, যিমান পাৰে চমুকৈ কওক। ঘটনাটো হৈছিল কি, চেৰাপভাটিত আজি 4-5 দিন আগতে মই তাৰে মানুহে কমপ্লেইন কৰিছিল যে ইয়াতে অবৈধ ভাং বিক্ৰী কৰে, আৰু তাৰে ওচৰতে যিহেতু আৰ্য বিদ্যাপীঠ কলেজ আৰু মানে হায়াৰ ছেকেণ্ডাৰী আছে, তাৰে ষ্টুডেণ্টবিলাকে তাৰ পৰা ভাঙনি খায়, বেলেগ এটা কেমেৰা ভাঙনি খায়। কিন্তু ঘটনাটো হ'ল তাৰে মানুহে মোক খবৰ দিলে, খবৰ দিয়াৰ লগে লগে মই OC ছাৰক মই লগে লগে জনাইছোঁ যে ছাৰ এনেকুৱা কথা, আপোনাৰ এটা এৰিয়াত এনেকুৱা ভাঙৰ অবাধ প্ৰচলন চলি আছে, আমি ধৰিব যাম। যে মই লগে লগে আহিলোঁ, আহি যেতিয়া আমি স্পটত আমি যেতিয়া ভাং পালোঁ, মই নিজে মানুহ পঠাই দি ভাং কিনি লৈছোঁ। আগতে মানুহ পঠাই ভাং কিনি লৈছোঁ, ভাং কিনি লৈ আমি তাৰপিছত ধৰিছোঁ, ধৰি লগে লগে থানাত খবৰ দিছোঁ, থানাৰ পৰা ছেকেণ্ড OC আহি তাৰ পৰা লৈ গুচি গ'ল। কেতিয়া ঘটনা এইটো কিজানি 3-4 দিনমান হ'ব আগত। আচ্ছা, তাৰপিছত কি হ'ল, মোক তাতে এজন মানে বহিৰাগত সম্প্ৰদায়ৰ মানুহে মোক ননচেন্স বুলি গালি পাৰিছে। মই ভাবোঁ তেওঁ সেই ভাঙৰ লগত তেওঁ জড়িত হৈ আছে, মোক ননচেন্স বুলি কৈছে। কিন্তু আমি ইমান অভদ্ৰ নহয়, মই ননচেন্স বুলি কোৱাৰ পিছতো মই তেওঁক কোনো পুত্ৰত্বৰ কোনো বেয়া ব্যৱহাৰ মই কৰা নাই। তাৰপিছত ফেচবুকৰ জৰিয়তে মোক বহুতে কমেণ্ট কৰিলে, দাদা আপোনাক কিয় এনেকৈ ক'ব,
মোক বহুতে ক'লে যে আমি তালৈ যাওঁ, আমি ৰিপৰ্টাৰ মাতি আমি মনৰ কথাখিনি আমি ক'ম। তে যোৱাকালি আমি পৰহিতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি তাতে সমবেত হ'ম কিছু মানুহ, আৰু আমি ৰিপৰ্টাৰখিনিক খবৰ দি আমি মনৰ কথাখিনি ক'ম। তে মই বিভিন্নজন ৰিপৰ্টাৰৰ লগত মই যোগাযোগ কৰিছিলোঁ, তেওঁলোকে আহিম বুলি কৈছিলে, কিন্তু অহাত অলপ পলম হ'ল। এটা চেনেল অলপ সোনকালে আহি গ'ল, আৰু মোৰ তাতে বিল লাচি থানা যিটো গুৱাহাটী চেণ্ট্ৰেলৰ আছে, তেওঁলোকে মোক এইটোত পূৰা সহযোগ কৰিছে, তেওঁলোকৰখিনিও আহি পোৱা নাই। এটা নিউজ চেনেল অলপ সোনকালে আহি গ'ল, কৈছে দাদা আমাৰ অলপ দেৰি হৈছে, আপুনি অলপ বাইটটো দিব নেকি? তে মই বাইটটো দি দিলোঁ। বাইটটো দি ক'লোঁ যে এইখন দোকানৰ পৰা এনেকৈ অবৈধভাৱে মানে ভাং জব্দ কৰা হৈছে, ইয়াতে এনেকুৱা এটা বহিৰাগত সম্প্ৰদায়ৰ মানুহ জড়িত হৈ আছে। সেইটো কথা কোৱাৰ লগে লগে তাৰে মানুহ উত্তেজিত হৈ প্ৰায় 500মান মানুহ আহি এনেকুৱাকৈ আমাক আক্ৰমণ কৰিলে, এইটো যি দৃশ্য আমি দেখুৱাই আছোঁ, হয়, এনেকুৱাকৈ আক্ৰমণ কৰিলে, মোক পেলোৱাই দিলে, মোক ঢেক্কা মাৰি পেলাই দিলে। মই ভৰিত দুখ পাইছোঁ, মোৰ গাড়ী ভাঙি দিছে, মোৰ মোবাইল ভাঙি গ'ল, মোৰ হাতত দুখ পাইছোঁ, মই ভৰিত দুখ পাইছোঁ, ৰিপৰ্টাৰক মাৰিছে। সেইটো মানে কোনো ধৰণৰ সহ্য কৰিব লগা হেৰিয়ে নহয়, ৰিপৰ্টাৰক মাৰিছে। মোৰ আৰু বাকী বহুত কেইজন আছে সৰু সুৰাভাৱে ইনজৰ হৈছে, যিহেতু আমি 50জনৰ মানুহ আছোঁ, বাকীখিনি কি হৈছে চবে ভয়তে পলাইছে, মই সেনেকৈ গম পোৱা নাই, যিহেতু বাকীখিনিক মই ফেচবুকৰ দ্বাৰা মোৰ চিনাকি। আৰু মই এটা ভাল পদক্ষেপ এটা লৈছোঁ, কিন্তু ঘটনাটো হৈছে কি, তাৰপিছত যেতিয়া আমাক মাৰিব আহিছে, মই লগে লগে দৌৰি, মই নিয়মটো জানো, ৰাস্তাত মাৰোঁ আৰু এখন দোকানত মাৰাৰ মাজত পাৰ্থক্য আছে, মই এখন দোকানত সোমাই গৈছোঁ। লগে লগে দোকানত সোমাই যোৱাৰ লগে লগে মই 112ত ফোন কৰি কৈছোঁ যে আপুনি ইমিডিয়েট পঠাওক, নহ'লে আমাক এটা মাৰি পেলাব। কিন্তু আমাক লগে লগে আহি ভৰলুমুখ থানাই যিটো মানে আগভাগ লৈ আমাক উদ্ধাৰ কৰিলে, আমাৰ ছেকেণ্ড OC আহমেদ ডাঙৰীয়া, মই তেখেতক মই প্ৰণাম জনাইছোঁ। তেখেতে যিটো বীৰত্ব দেখুৱাই আমাক গাড়ীত উঠাই মানে লৈ আহিলে, মানে গাড়ীত উঠাৰ সময়ৰ যিটো দৃশ্য সেইটো মই দেখুৱাই থবলৈ ইয়াৰ পিছতে গাড়ীত উঠাব আপোনালোকক, হয় হয় হয়। কিন্তু আমি লৈ আহিলে, কিন্তু ঘটনাটো হ'ল কি, আমি যদি তাতে কিবা কাজিয়া কৰিব গ'লো হয়, কোনোবা কাজিয়া কৰিব গ'লে বাৰু মিডিয়া মাতি কাজিয়া কৰে নেকি? কোনোতো কাজিয়া নকৰে নহয়। আমি এটা শান্তিপূৰ্ণভাৱে, মই ভইচ এতিয়া এটা কথা কওক খালৈ ডাঙৰীয়া, কেমেৰাত আমি দেখা নাই, মানে অসমীয়া গৌবেগ ধ্বনি দিয়াটো কেমেৰাত আমি বন্দী হোৱা নাই, কিন্তু জয় বিহাৰী সেই ধ্বনিটো আমি শুনিছোঁ, আমি দেখিছোঁ, আমি বজাইছোঁ। অসমীয়া গৌবেগ বুলি তাত ধ্বনি দিয়া হৈছিল নেকি, আৰু সেইটো কোনে দিছিল? সিটো দিয়াটো চাওক, মই বিভিন্ন মানুহে কৈছে, ময়ো সেনেকৈ তাৰমানে সেইটো সময়ত মই নাৰ্ভাছ হৈ গৈছোঁ, যিহেতু মোক চাৰিওফালৰ পৰা তাৰমানে মোক আক্ৰমণ কৰিছে। মই কোনে কৰিছে, কি কৰিছে, মোক কোনে ঢেক্কা মাৰিছে, কোনে মাৰিছে, মই একোৱেই দেখা নাই। খালি মোৰ নিজৰ প্ৰাণৰ ভয়ত মই এখন দোকানত যাই সোমাইছোঁ, আৰু লগে লগে 112ত মই ফোন কৰিছোঁ। সেই স্থানীয় লোকসকলে আপোনাক কোনো ধৰণে সহযোগ কৰা নাই? স্থানীয় লোকে সহযোগ কৰা নাই, কিন্তু মোৰ এজন ফেচবুক ফ্ৰেণ্ডে কৈছে, দাদা মই আপোনাক মাৰিব নিদিওঁ, মই লগা হ'লে মৰি যাম, আপোনাৰ লগত থাকিম। তেওঁ মোক এনেকুৱাকৈ প্ৰটেকশ্যন দিছে, মোক হাত দিব দিয়া নাই কাকো। তাৰপিছত পুলিচ থানাই আমাক লৈ গ'ল, লৈ যায়। কিন্তু মোৰ খালি বেয়া লাগিছে ময়ে কমপ্লেইন দি মাতি লৈ গৈছোঁ, ময়ে ড্ৰাগছ ভাঙি কেইদিন গুৱাহাটীত ধৰি আছোঁ, আৰু মোকে ক্ৰিমিনেলৰ নিচিনা আমাক বেঞ্চত বহাই থৈছে। ৰাতি 1 বজাত মই আহিছোঁ, আমাক বাৰু এৰি দিছে। কোন ওপৰ মহলৰ পৰা মানে ইনষ্ট্ৰাকশ্যন আহিছে নাজানো, আমাক এনেকুৱা কেছত ফচাব লাগে। মোৰতো ভয় হৈ গৈছিল যে কি কেছত মোক ফচাই, মোৰ একদম ভয় হৈ গৈছিল। মই বিভিন্ন ৰিপৰ্টাৰক মই ফোন কৰিছোঁ যে বছক মোক এতিয়া কি কেছত ফচাই, আৰু মোক কৈছিলে, আজি মই কৈ আছোঁ, মই এটা পাইছোঁ, মই আপুনি নুশুধাকৈ মই এটা কথা কৈ আছোঁ, মোৰ বিষয়ে এটা এলিগেশ্যন এটা ওলাইছে যে মই বোলে জেল খাটিছোঁ। মোৰ কোনো জেল খাটা হেৰি নাই, প্ৰমাণ দেখক। মই DCP ছাৰক সন্মান কৰোঁ। কালি DCP ছাৰে মোক যিখিনি বুজাইছে যে আপুনি ছ'চিয়েল মিডিয়াত কেইদিনমান আপুনি কোনো পোষ্ট নিদিব, আৰু কোনোবা যদি ৰিপৰ্টাৰ আহে আপোনাক যদি বাইট দিব কয়, কোনো ৰাজহুৱা স্থানত আপুনি বাইট নিদিব। আজিও মোক বহুত ৰিপৰ্টাৰে ফোন কৰিছে, মই চব ৰিপৰ্টাৰকে কৈছোঁ, মই আপোনালোকক কোনো বাইট নিদিওঁ, যদি আপুনি বাইট লৈ মোৰ ঘৰত আহক, আপোনালোকৰ চেনেলত মাতক, মই আপোনালোকৰ চেনেলত যাম। মই DCP ছাৰক মোৰ কথা প্ৰশাসনে যিটো কৈছে মই পুৰা পালন কৰিছোঁ। আমাৰ কথাটো স্পষ্ট, যদি জিতেন্দ্ৰ খালৈয়ে কিবা অপৰাধ কৰিছে, যদি তেওঁৰ বিৰুদ্ধে কিবা অভিযোগ আছে, তেওঁক এৰেষ্ট কৰক, তেওঁৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা লওক, আইনৰ পথ লওক, আইনে আপোনাৰ ওপৰত ব্যৱস্থা লওক। এই কথাটো হৈছে যে এইটোতো নহয়
যদি জিতেন্দ্ৰ খালৈ অভিযুক্ত তেওঁ দোষী এই ধৰণে শ মানুহে গৈ যদি মাৰপিট কৰে এটোতো আপোনাৰ মব লিঞ্চিঙৰ পৰ্যায়ত যোৱা ঘটনা এতিয়া আৰক্ষী প্ৰশাসনত সকলো তথ্যটো সকলো ভিডিঅ' ফুটেজত আবদ্ধ হৈ আছে এই পৰ্যন্তটো এজনকো গ্ৰেপ্তাৰ কৰা নাই এটোতো আইন হাতত তুলি লোৱা ঘটনা এটা কথা খালৈ ডাঙৰীয়া মোক মাত্ৰ কৈ দিয়ক মই বাকি কেইজন পেনেলিষ্টৰ ওচৰলৈ যাম আলোক ত্ৰিপাঠী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে আৰু আমি দেখিছো কেমেৰাত যে এজন মানুহ আপোনাক হেফালে মাৰধৰ কৰি আছে তেওঁ সেই স্থানৰ পৰা ওলাই আহিছে আলোক ত্ৰিপাঠী বিজেপি যুৱ মৰ্চাৰ তেওঁ কোৰ্ট ৰেজাৰাৰ তেওঁ ভূমিকাটো কি আছিল কালি মানে একচুৱেলি মোক কোনে আক্ৰমণ কৰিলে মই মানুহে কোৱা কাৰণে আপোনাক অলপ আগতে কৈছো আলোক ত্ৰিপাঠীয়ে কৰিলে নে কোনে কৰিলে মই ভালকে দেখা নাই খালি তাৰে মানুহে কৈছে যে আপোনাক যিখিনি মানুহে আক্ৰমণ কৰিছে এই গোটেই ভাঙৰ লগত তেওঁলোক জড়িত হৈ আছে ইয়াৰ পৰা তেওঁলোকে কমিশ্যন পায় মোক আলোক ত্ৰিপাঠীয়ে আক্ৰমণ কৰিছে নে কি কৰিছে যিহেতু মই দেখা নাই মই সেইটো নকওঁ কিন্তু যিখিনি মানুহে আক্ৰমণ কৰিছে তাৰে সেইটো বিৰাট ডাঙৰ এটা ভাঙৰ ৰেকেট সেই ৰেকেটটো মই যিহেতু ফাদিল কৰি দিলোঁ তাৰ কাৰণে মোৰ শত্ৰু হৈ গ'ল মই এটা ভাল কাম এটা কৰিব যাই আজি শত্ৰু হৈ গ'লো মই কালি অপৰাধীৰ নিচিনা থাকিব লগা হ'ল আৰু আজি ছ'চিয়েল মিডিয়াত মানে মই ইমান সন্মান কৰিছোঁ মানে ডিচিপি ছাৰক মোক কৈছে যে মই বোলে জেল খাটিছোঁ মোক প্ৰমাণ দিয়ক আজিলৈ মোৰ কোনো ক্ৰিমিনেল নাই এজন মানুহে 2017-18 না মই কি মনত নাই মোক কেছ দিছিল ময়ো আপোনাৰ হৈ কিবা এটা কেছ দিব পাৰোঁ আজি ৰেজিষ্টাৰ হৈ যাব কিন্তু কোৰ্টে সেইটো ডিচিশ্যন ল'ব আপুনি দোষী না অপৰাধী যিজন মানুহে মোক কেছটো দিছিলে সেই মানুহজনে কোৰ্টত হাজিৰে নহ'ল 3 বছৰ মই কোৰ্টত হাজিৰ হৈছোঁ যেতিয়াই মাতিছে গৈছোঁ কাৰণ মই দোষী নহয় মোক পেট্ৰল ঢলাই বোলে মই বোলে জ্বলাই দিছোঁ মই বোলে 4 লাখ টকাৰ ডিমাণ্ড দিছোঁ মই আজি উকিলক ওলাব দিছোঁ যে সেইখন তুমি ওলোৱা কাগজখন যে মই যে নিৰ্দোষী আজি উকিলে ওলাই সেইটো ৰেডি কৰি ৰাখিছে কালি তাৰমানে মোক এনেকৈ উঠি পৰি লাগিছিল ওপৰৰ পৰা কোনে ফোন কৰিছে মই নাজানো মানে কি কেছত মোক আবদ্ধ কৰি ৰাখিব পাৰে সেইটো চেষ্টা কৰি আছিল বিজন বাই ডাঙৰীয়া পুনৰবাৰ কৈছোঁ মই আকৌ কৈছোঁ যে জিতেন্দ্ৰ খালৈ যদি দোষী তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক সেই ব্যৱস্থা আইনমতে হওক একেদৰে তেওঁক অনা অসমীয়া একাংশ লোকে হেঁচা মাৰি ধৰা কাৰ্যটোত আমাৰ আপত্তি আছে সেইটো জিতেন্দ্ৰ খালৈ বুলি নহয় জিতেন্দ্ৰ খালৈ স্থানত যদি কোনোবা এজন হিন্দীভাষী লোকক আন কোনোবাই এই ধৰণে আক্ৰমণ কৰে সেইটোতো আমাৰ আপত্তি থাকিব কাৰণ আইন কোনো হাতত তুলি ল'ব নোৱাৰে তাত জয় বিহাৰী ধ্বনি দিয়াটো আমি সহ্য কৰিব নোৱাৰোঁ আৰু আমাৰ বহল অসমীয়া সমাজখনে তেওঁলোকক স্বীকাৰ কৰিছে তেওঁলোকে নিজকে অসমীয়া বুলি কয় আমাৰ বহল অসমীয়া সমাজখনে তেওঁলোকক আদৰণি জনাইছে মোক ক'ব দিয়ক জয় বিহাৰ ধ্বনি বিহাৰী যায় বিহাৰত দিয়ক আমাৰ অসমত নহয় সেইটোৱে মই কৈছোঁ কিন্তু মায়ন ডাঙৰীয়া কাকো আমাৰ বুকুত কামুৰিবলৈতো অধিকাৰটো আমি দিব নোৱাৰোঁ তাৰমানে প্ৰথম কথা হ'ল প্ৰাঞ্জিত দা আমি যেতিয়া আজি গ'লোঁ যি আমাৰ দেউৰী বুলি ডিচিপি এজন আছিলে আৰু বলিন দেউৰী আৰু এগৰাকী মহিলা বিষয়া আছিলে আৰক্ষী বিষয়া তেখেত কোন নাজানো তেখেতসকলে যেতিয়া আমাৰ লগত মুখামুখি হ'ল আমি এটা কথা তেখেতসকলক ক'লোঁ যে আচলতে যদি আপোনালোকে কয় যে অসমীয়া মুৰ্দাবাদ দিয়া নাই এতিয়া যোৱাকালিৰ পৰা যিটো পৰিৱেশ সৃষ্টি হ'ল তাৰ ভিতৰত আৰক্ষীৰ দায়িত্ব এটা আছিল যে আচলতে গোটেই বিষয়টো এটা বিপথে পৰিচালিত কৰিব বিচৰা হৈছে বুলি তেওঁলোকে স্পষ্টীকৰণ দিব পৰা বিষয় আছিল আৰু এই যিটো অসমীয়া মুৰ্দাবাদ দিয়া কথাটো এই কথাটো যদিও তেওঁলোকে কয় যে দিয়া নাই বা আমি যদি ক'ৰবাত ফুটেজ পোৱাও নাই তাৰ ওচৰে পাজৰে যিখিনি দোকানী আজিও আছিল এই পদপথৰ দোকানী হওক বা অন্য দোকানী হওক আমি বহু কেইজন মানুহক আজি লগ কৰিছোঁ আপোনালোকে যদি নিশ্চয় দেখা পাইছে যে আমি বহু মানুহৰ ঘৰৰ ওচৰলৈকে গৈছোঁ ঘৰতো গৈছোঁ যে যোৱাকালি যিটো পৰিৱেশ হ'ল আপোনালোকে আছিল নে নাছিল এতিয়া গোটেই কথাখিনি হৈছে মানুহখিনি কয় যে নাই আমি সেইখিনি সময়ত নাছিলোঁ কিন্তু বহু কেইজন মানুহে আমাক কৈছে যে যোৱাকালি অসমীয়া মুৰ্দাবাদ দিয়া কথাটো হয় এতিয়া যদি অসমীয়া মুৰ্দাবাদ দিয়া কথাটো হয় এতিয়া কথাটো হ'ল ঠিক আছে যে ইয়াতে দিয়া নাছিল তেওঁলোকে বিহাৰ জিন্দাবাদ দিছে বিহাৰী জিন্দাবাদ দিছে এতিয়া এই 2025 চনৰ ডিচেম্বৰত যেতিয়া কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গো বেক দিছিল তেতিয়া চৰকাৰখনে কি স্থিতি লৈছে চৰকাৰখনে যে কাৰ স্বাৰ্থত কোন পলিটিকেল তেওঁলোকে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত কাৰ লগত এই ধৰণে নিগচিয়েশ্যন কৰি আছে পুলিচ প্ৰশাসনক আমি সুধিছিলোঁ যে ঠিক আছে যদি ঘটনাটো কিবা ধন দাবীৰ লগত জড়িত ঘটনাই আছিল তেতিয়াহ'লে সাংবাদিক এজন
জিতেন্দ্ৰ চালৈ ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হ'ল যে সেই একেখিনি মানুহে যে পুলিচৰ যিগৰাকী বিষয়া আছিল তেওঁকো আক্ৰমণ কৰা বুলি তেওঁকো শাৰীৰিকভাৱে অপদস্থ কৰা বুলি আমি শুনিছোঁ। গতিকে এই যিজন পুলিচৰ বিষয়া আছিল তেওঁ ধন দাবীৰ লগত জড়িত আছিল নেকি? যদি ধন দাবীৰ লগত জড়িত নাছিল তেওঁক আক্ৰমণ কিয় কৰা হ'ল? আৰু যিসকল ব্যক্তিৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগটো উঠিছে যে আজি তেওঁলোকে যেতিয়া দেখা পালে যে ৰাতিপুৱাৰ পৰা তাত এটা বেলেগ ধৰণৰ পৰিৱেশ এটা হৈছে আৰু হ'ব নিশ্চিতভাৱে হ'ব, একেবাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে অসমত যদি থাকে অসমীয়া হ'ব লাগিব। প্ৰথম কথা তেওঁলোকে প্ৰথমতে অসমীয়া হওক, তাৰপিছত তেওঁলোকে বিহাৰী হয় কিবা সেইটো কথাটো আমাৰ ক'বলগীয়া নাই। অসমত থাকিব, অসমত ব্যৱসায় বাণিজ্য কৰিব আৰু অসমীয়া মানুহকে শাৰীৰিকভাৱে অপদস্থ কৰিব, অসমীয়া মুৰ্দাবাদ দিব। আৰু আমাক যিটো নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনে যে তেওঁলোকে আমাক আজি আগচি ধৰিছে যে আপোনালোকে ক'ত যায়, ক'ত যাব মানে তেতিয়া আমি স্পষ্টভাৱে কৈছোঁ যে এইখন আমাৰ অসম, এইখন খিলঞ্জীয়া মানুহৰ অসম, এইখন জনজাতীয় মানুহৰ অসম, যে ইয়াত আমি ক'ত যাম ক'ত নাযাম আপোনালোকক সুধি যাম নেকি? যোৱাকালি যিটো পৰিৱেশ আছিল সেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব আপোনালোকৰ আছিল নে নাছিল? আজি ৰাতিপুৱাৰ পৰা আৰক্ষী প্ৰশাসনে সেই কথাবিলাক তেওঁলোকে সংবাদমেল জৰিয়তে হওক, বিভিন্ন মিডিয়াৰ জৰিয়তে তেওঁলোকে স্পষ্ট কৰি দিব লাগিছিল যে অসমীয়াসকল বোলে আৱেগিক হৈছে বা কোনোবাই বোলে আমাক আৱেগিক কৰি তুলিব বিচাৰিছে যে অসমীয়াসকল হয় আমি আৱেগিক। কিন্তু এইটো এটা স্পষ্টভাৱে আমি ক'ব লাগিব যে আপুনি নিশ্চয় জানে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইমান আৱেগিক এটা অৰ্গেনাইজেশ্যন নহয়। 78ত জন্ম হৈছে যে যুৱ ছাত্ৰ পৰিষদে অসমৰ বহু ইতিহাসৰ সাক্ষী হৈ আছোঁ আমি। আজিও আমি নিশ্চয় আপোনালোকে জানে যে 1979 চনৰ এই আজিৰ দিনটোৰ পৰাই অসম আন্দোলনৰ আনুষ্ঠানিকতা আৰম্ভ হৈছিল যে আমি শ্বহীদ স্মাৰকৰ সেই স্থানলৈ গৈছোঁ। তাৰ পিছত আজি আমি আহি এই স্থানত কিহৰ কাৰণে আমি যাবলগীয়া হ'ল, এই পৰিৱেশটো কোনে সৃষ্টি কৰিলে? আৰু যিসকল মানুহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকক আজিলৈকে এৰেষ্ট কৰা নাই, পুলিচ প্ৰশাসনক সুধিছোঁ যে আপোনালোকেতো বহু সময়ত ক'ৰবাত কিবা এটা ঘটনা হ'লে আপোনালোকে সামাজিক মাধ্যম, ইলেক্ট্ৰনিক মাধ্যমত চাই ফুটেজ লৈ সেই মানুহবিলাকক এৰেষ্ট কৰা হয়, যে এখেতসকল দোষী বুলি ধৰাই লোৱা হ'ল, যে এখেতসকলক যেতিয়া গুৰুলৈ কৈ যে পিটিলে এই পিটা ভিডিঅ'টো তেওঁলোকে দেখা নাই নেকি? এই মানুহবিলাক তেওঁলোকে চিনাক্তকৰণ কৰিব পৰা নাই, যে আৰক্ষীৰ সন্মুখতে মানুহক পিটিছে আৰু সেই আৰক্ষীয়ে মৌনব্ৰত পালন কৰিছে। এই যে আৰক্ষীয়ে মৌনব্ৰত পালন কৰিছে তাৰ লগত কি কথা জড়িত হৈ আছে? যে কোনোবা ৰাজনৈতিক শক্তিৰ ভয়ত আৰক্ষীয়ে তেওঁলোকে যি ধৰণে কাম কৰিব লাগিছিল এই ধৰণে কাম কৰা নাই নেকি? আৰু যদি আৰক্ষী প্ৰশাসনে, অসম আৰক্ষীয়ে যদি অসমত খিলঞ্জীয়া মানুহক ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেতিয়া অসম আৰক্ষীৰ প্ৰয়োজনীয়তা কিমান? আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ যদি কোনোবাই অসমত থাকে অসমীয়া মানুহক শ্ৰদ্ধা কৰিব লাগিব, অসমত থাকিলে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। আৰু যদি অসমত থাকি অসমীয়াৰ বুকুত কামুৰিবলৈ আৰম্ভ কৰে তেতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী কৰ্মীয়ে স্পষ্টভাৱে কৈছোঁ কেৱল আমি এই ষ্টুডিঅ'ৰ ভিতৰত কিন্তু সীমাবদ্ধ নাথাকোঁ, এই কথাটো একেবাৰে স্পষ্ট। পৰৱৰ্তী পৰ্যায়ত যিবিলাক ঘটনা ঘটিব, যদি আমি আজি সময়সীমা দিছোঁ আৰক্ষী প্ৰশাসনক যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক এৰেষ্ট কৰক, আমি কোৱা নাই। তেওঁলোকে যদি কয় দোষী নহয় বুলি যদি কয়, তেওঁলোকৰ যদি তদন্তই দোষী নহয় বুলি কয় তেওঁলোকে ব্যৱস্থা ল'ব। কিন্তু তেওঁলোকে এই ফুটেজবিলাক চাই ইয়াৰ লগত যিবিলাক জড়িত হৈ আছে ব্যক্তি তেওঁলোকক আজিলৈকে কিয় এৰেষ্ট কৰিব পাৰে? আৰু বিজয় গুপ্তা ডাঙৰীয়াৰ কথাটো আহিছে যে যিজন আলোক ত্ৰিপাঠী বুলি মানুহজন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে যে বিজয় গুপ্তাৰ তেওঁ শোৱাই বায়ে থকা মানুহ, আৰু বিজয় গুপ্তাৰ শোৱাই বায়ে থকা মানুহ কাৰণে আৰক্ষী প্ৰশাসনৰ ক'ৰবাত নহয় ক'ৰবাত হাত ভৰি বান্ধি থৈছে নেকি কোনোবাই? এই কথাবিলাক কিন্তু চিন্তা কৰা। বিজয় গুপ্তাই একমাত্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাম টকছৰ সন্মুখত, তাৰপিছত আৰু তেওঁ কোনো প্ৰতিক্ৰিয়া দিয়া নাই। সেই প্ৰতিক্ৰিয়াতে মই শুনাবলৈ চেষ্টা কৰিম। ত্ৰিদীপ ভাগৱতী, মই আপোনাৰ ওচৰলৈ আহিছোঁ, বাকী কথাবোৰ বাদ দিছোঁ। এই সাহসটো তেওঁলোকে ক'ৰ পৰা পাইছে? কোনে এই পৰ্যায়লৈ যাব পৰাকৈ এই মানুহখিনিক সাহসী কৰি তুলিছে? মই এইকাৰণেই কথাটো কৈছোঁ, এই ঘটনাটো যদি আন যিকোনো এটা সংগঠনে ক'ৰবাত কৰিলেহেঁতেন তেতিয়াহ'লে ইমান দেৰিলৈকে, ইমান সময়লৈকে কেইবাশও যুৱকক কেমেকেৰা চাই চিনাক্ত কৰিলেহেঁতেন, কিন্তু এৰেষ্ট কৰিলেহেঁতেন, ডিটেইন কৰিলেহেঁতেন, কিন্তু এই পৰ্যন্ত হোৱা নাই। ইমান সাহস কোনে দিছে? মোৰতো প্ৰাঞ্জিত দা, মই এটা কথাই কৈ আছোঁ, মই সেই কথাটোৱে মই আকৌ ক'ম যে আমাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ যিগৰাকী সন্মানীয় বিধায়ক, তেওঁ যিহেতু এগৰাকী অসমীয়া, তেওঁ এগৰাকী খিলঞ্জীয়া ব্যক্তি, এই সময়ছোৱাত তেওঁ নিজৰ অসমীয়াত্বটো পৰিচয় দিব লাগে। এই কথাটো দেখাৰ পৰা অসমীয়া মানুহ এজনৰ গাত যেনেকৈ বিন্ধিছে তেওঁৰ গাতো বিন্ধা বুলি আমি ভাবিছোঁ। গতিকে তেওঁ এতিয়া এই মানুহখিনিক আটক কৰি দেখুৱাই দিয়ক, গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়ক, সিমানেইটো স্পষ্ট কথাটো। এই কথাটোতো ইমান টানি থাকি লাভ নাই। তেওঁ কিবা এটা বেয়া কাম কৰিছে, সেই মানুহখিনিক ধৰি কাৰাগাৰত ভৰাই দেখুৱাই দিয়ক। এতিয়াহে অসমীয়াত্ব উৰ্জাৰ পৰিচয় দিব লাগে।
আগত উৰ্জাৰ কথা কৈ এই সময়খিনিত উৰ্জাহীন হৈ গ'লেতো নহ'ব, ধৰি ভৰাই থৈ দিব লাগে, সিমানে সহজ কথাটো। আৰু 2 নম্বৰ কথাটো হ'ল এইটো আজি এটা বিক্ষিপ্ত ঘটনাটো নহয়, এইটো এটা ট্ৰেণ্ড। আপুনি শিৱসাগৰৰ ঘটনাটোৰ কথা মনত পেলাওক, ফাঁচী বজাৰৰ ঘটনাবোৰ চাওক, এইটো এটা ট্ৰেণ্ড। এই ট্ৰেণ্ডটোৰ আঁৰত এটা ৰাজনৈতিক শক্তি আছে, যিটো ৰাজনৈতিক শক্তিয়ে পৃষ্ঠপোষকতা কৰিছে। এইবোৰতো বাস্তৱ কথা। আমি অসমৰ সামগ্ৰিকভাৱে ৰাজনীতিটো চালে আমাৰ সন্মুখত স্পষ্ট হৈ যায়, অবৈধ বিদেশীৰ ভোট এচামক লাগে আৰু এই মানুহখিনিৰ ভোট এচামক লাগে। তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোক অসমত থাকিব পাৰে, কিন্তু তেওঁলোকক এইদৰে তেওঁলোকে ৰাজনৈতিকভাৱে যদি পৃষ্ঠপোষকতা কৰি থাকে, আমিতো মাত্ৰ 48% মানুহে অসমত আমি বাচিয়ে নাথাকিম। গতিকে এই যিটো মৌলিক ৰাজনৈতিক প্ৰশ্ন, এইটোৰো উত্তৰ দিব লাগে। আৰু একেবাৰে সৰ্বশেষ কথাটো হ'ল এই ধৰণৰ ঘটনা আজি জিতেন্দ্ৰ চালৈ ডাঙৰীয়াৰ লগত হৈছে, কাইলৈ আন কাৰোবাৰ লগত হ'ব। এটা সময়ত এই ঘটনাবোৰ সহজ হৈ যাব, মানুহে প্ৰতিক্ৰিয়া নিদিয়া হ'ব। সেই পৰিস্থিতিলৈ যদি আমি গৈ আছো, সেই ধৰণৰ এটা পৰিস্থিতিলৈ যাব কিন্তু আমি নিবিচাৰো। মানে এই কালিৰ পৰা এতিয়া বহু মানুহে এই ধৰণৰ কথা কৈ আছে যে আমি চব হিন্দু। আৰে আমিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ দেশৰ মানুহ। আমাৰ হিন্দুত্ব আৰু তেওঁলোকৰ হিন্দুত্বৰ মাজত পাৰ্থক্য আছে নহয়। তেওঁলোকে এতিয়াও কমৰীয়া লগাই লগাই বল বম পালন কৰে। আমাৰ যিটো সংস্কৃতি, আমাৰ যিটো নামঘৰৰ সংস্কৃতি, আমি বহুত আগত তেওঁলোকতকৈ। আমি গৌৰৱ কৰিব লাগে। তেওঁলোক আৰু আমি হিন্দু হয়, কিন্তু হিন্দু বুলিয়ে আমাক মাৰপিট কৰি দিব, হিন্দু হ'ল বুলিয়ে বঙালী বিহাৰী মানুহখিনিৰ আগত আমি পিঠি পাতি দিম, এইটোতো হ'ব নোৱাৰে নহয়। বিহাৰত গৈতো আমি অসমীয়া মানুহখিনিক এই সন্মান দিয়া নাই। বিহাৰত তেওঁলোকে অসমীয়া মানুহক এনেকৈ পিটিবলৈ সুযোগ দিছে নেকি, যিটো দিয়া সাংবিধানিকভাৱে বৈধও নহয়, দিয়াওতো নাই। আমি ইয়াত কেনেকৈ দি থাকিম? গতিকে মই ভাবোঁ আমাৰ উৰ্জাবান বিধায়কগৰাকী, আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোত হস্তক্ষেপ কৰি মানুহখিনিক আটক কৰিব লাগে। মই আকৌ কৈছোঁ, এইটো ৰাজপথৰ মাজৰ ঘটনা, CCTV ফুটেজ আছে, এইটো কোনো বন্ধ কোঠাৰ ঘটনা নহয়। CCTV ফুটেজটো চাওক, মানুহখিনিক চিনাক্ত কৰক আৰু জেলত থওক, তেতিয়াই বিষয়টো সমাধান হ'ব। ভিগু হাজৰিকাই এই ঘটনাটো কেৱল আৰ্যনগৰ বা আমাৰ যি চাৰাপ ভাটি বুলি কয়, সেই চাৰাপ ভাটি ঘটনা হোৱা নাই, ঘটনাত আবদ্ধ হৈ থকা নাই। তিনিচুকীয়াতো এনে ঘটনা হ'বলৈ আৰম্ভ কৰিছে, ত্ৰিদীপে কৈছে ফাঁচী বজাৰত হৈছে। বহু বছৰ ধৰি এতিয়া ধৰি লওক তিনিচুকীয়া সমষ্টিটো দীৰ্ঘদিন ধৰি সেই সমষ্টিটো হিন্দীভাষী লোকে দখল কৰি থাকিল। তাৰপিছতে সঞ্জয় কিষাণে 10টা বছৰ এজন চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ নেতা, তেওঁ 10 বছৰ আহিলে আৰু তাৰপিছত এটা দীঘলীয়া সময়ৰ পিছত এইবাৰ এজন ভূমিপুত্ৰই সেই ৰাজনৈতিক অধিকাৰটো লাভ কৰিছে। এই পশ্চিম গুৱাহাটী এনেকুৱা এটা পৰ্যায় পাইছেগৈ এতিয়া গুৱাহাটী চেণ্ট্ৰেল, যে তাত তৰুণৰাম ফুকনৰ বংশধৰ মনোজ ৰাম ফুকন পৰাজিত হ'বলগীয়া হৈছে। আমাৰ ৰাজনৈতিক শক্তি আচলতে আমি হেৰুৱাই পেলাইছোঁ। হয়, আমাৰ ৰাজনৈতিক শক্তিটো আচলতে এই আমাৰ ত্ৰিদীপ ভাগৱতে যিটো কথা ক'লে, দুটা মানুহ ভোট লাগে, কাৰোবাক মিয়া ভোট লাগে, কাৰোবাক বহিৰাগত ভোট লাগে। এই ভোটৰ খেলত আমি যিখিনি খিলঞ্জীয়া মানুহ আছোঁ, এই মানুহখিনি আমি চেপা খাইছোঁ। গতিকে আমাৰ এটা চৰকাৰে আমাৰ প্ৰতি যিটো তেখেতসকলক আমি যিটো কৈছোঁ যে গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে অনাগত সময়ত এনেকুৱা এটা পৰ্যায়লৈ গুচি যাব। আজি ধৰক আমি আমাৰ 4জন আজি কিয় হিন্দীভাষী মানুহ আজি ইয়াত আমাৰ বিধায়ক দিবলগীয়া হ'ল। আজি বিহাৰ, উৰিষ্যা, ক'ৰবাত UPত আমাৰ অসমীয়া মানুহ ক'ৰবাত দিছে নেকি? নাই দিয়া। আজি 4জন দিলেই, আকৌ 2জন হিন্দীভাষী মন্ত্ৰী দিছে ইয়াত। গতিকে গোটেই বিষয়টো আজি জুবিন গাৰ্গৰ সমাধিৰ কাৰণে মাতি নিদিওঁ বুলি হিন্দীভাষী মানুহে ক'ব পৰা এটা অৱস্থা হ'ল। এতিয়া আমি অসমীয়া মানুহখিনি বা আমাৰ অসমৰ যিসকলে অৱদান কৰি থকা সেই মানুহখিনিক আমি স্বীকাৰ কৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিচিনা অসমীয়াক আমি সদায় শ্ৰদ্ধাৰে নমন কৰোঁ। তেনেকুৱা ব্যক্তি হ'লে বেলেগ কথা। আৰু তেখেতলোকে কয় যে আমি অসমীয়া, ঘৰত অসমীয়া কথা নাপাতে। মানে এই যিটো আমাৰ দুটা বিপদ আমাৰ জাতিটোৰ কাৰণে আহি আছে, এই কাৰণে আমাৰ থলুৱা মানুহখিনি, খিলঞ্জীয়া মানুহখিনি এই ক্ষেত্ৰত সদায় সচেতন হৈ থাকিব লাগিব। নহ'লে কিন্তু অনাগত সময়ত এতিয়া আমি প্ৰায় কওঁ যে আমাৰ উজনি অসমতো আজি ভাল নগৰ চহৰকেইখনৰ আশে কাষে আমাৰ হাতৰ মাটি নাই, ভূমি অধিকাৰ আমাৰ হাতৰ পৰা হেৰুৱাই গ'ল। যোৰহাটে হওক বা ডিব্ৰুগড় হওক, তিনিচুকীয়া হওক, এই নগৰবিলাকত আমাৰ হাতৰ পৰা মাটি গুচি গ'ল, খিলঞ্জীয়া হাতৰ মাটি গুচি গ'ল, তেজপুৰত আজি আমাৰ হাতৰ পৰা মাটি গুচি গ'ল। গতিকে অনাগত সময়ত আমি খিলঞ্জীয়া যদি কথাবিলাক চিন্তা নকৰোঁ, তেতিয়াহ'লে অনাগত সময়ত আমাৰ হাতৰ পৰা ক্ৰমান্বয়ে আমাৰ ভেটিটো গুচি যাবলৈ বাধ্য হ'ব, গুচি যাবগৈ। গতিকে আমি এইটো সাধাৰণ ঘটনা নহয়। আৰু এই ঘটনাটো যদি তেখেতলোকে কোনো গুৰুত্ব প্ৰদান নকৰে, অনাগত সময়ত কিন্তু এনেকুৱা ঘটনা আমাৰ অসমীয়া মানুহ আমি কৰিবলৈ বাধ্য থাকিম যে আমি তেখেতলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব লাগিব। নহ'লে কিন্তু আমাৰ মানুহখিনি আমি কেনেকৈ সুৰক্ষিত কৰিম? আমি নিজৰ অধিকাৰ আমি সুৰক্ষিত কৰিব পৰা যিটো সুৰক্ষিত নিজকে কৰিব লাগে, সেই কথাটো আমি অসমীয়া মানুহে জানে। অসমীয়া মানুহৰ ওপৰত বাৰে প্ৰতি আপোনাৰ আক্ৰমণ হৈছে, সেই আপোনাৰ মোগলৰ দিনৰ পৰা কিমান আক্ৰমণ হৈছে, কিন্তু প্ৰতিটো আক্ৰমণ আমি প্ৰতিহত কৰিছোঁ। অসম আন্দোলন হৈছে, অসমীয়া জাতিৰ ওপৰত কিমান আন্দোলন হৈছে, ভাষা আন্দোলন হৈছে, তাতো আমাৰ জাতিৰ ওপৰত এটা আক্ৰমণ চলিছে। গোটেইখিনি আক্ৰমণ কিন্তু আমি প্ৰতিহত কৰি আমি অসমীয়া মানুহ আজি দেশত জীয়াই আছোঁ। গতিকে আমি সংগ্ৰাম কৰিব লাগিব আৰু সংগ্ৰামত আমি জীয়াই থাকিব লাগিব। খালৈ ডেঙা, মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ।
এই যিটো অঞ্চলত কালি ঘটনাটো হৈছিল সেই অঞ্চলৰ মানুহৰ সৈতে আপোনাৰ বিশেষ কিবা সংঘাত আছে নেকি এই ঘটনাটো বাদ দিও আৰু দ্বিতীয় কথা হ'ল তাৰ যিজন বিধায়ক বিজয় গুপ্তাৰ সৈতে আপোনাৰ কিবা সংঘাত আছে নেকি নাই মই বিজয় গুপ্তাৰ নাম্বাৰো নাজানো মই সেনেকে তেওঁৰ লগত কোনো পৰিচিতও নাই কোনো চিনাকিও নাই মই চেণ্ট্ৰেল গুৱাহাটীৰ এজন ভোটাৰ হয় ভোটটো সিক্ৰেট মই কাক দিছো আৰু সেইটো বেলেগ কথা মোৰ কোনো সংঘাত নাই তাৰে ওচৰৰ মানুহ কোনো সংঘাত নাই খালি মই বিচাৰিছিলো যে ড্ৰাগছ মুক্ত ভাং মুক্ত চুলাই মুক্ত এখন যাতে সমাজ গঢ় হয় যাতে নৱপ্ৰজন্মই এই নিচাসক্ত কৰি যাতে বিপথে পৰিচালিত নহয় তাৰ কাৰণে মই লাগিছিলো সেইটো যদি মোৰ অপৰাধ হয় তে মই ক'ব লগা মোৰ একো নাই মই আজি অলপ আগতে মই কৈছো যে তাৰে আৰ্য কলেজ আৰু আৰ্য বিদ্যাপীঠৰ যিবিলাক ষ্টুডেণ্ট আছে সেই জাগাৰ পৰা ভাংকিনি খায় একাংশই ভাংকিনি খায় আৰু বহুত আহি ভাংকিনি খায় মোক তাৰে যিহেতু মই ফেচবুকত এইবিলাক ধৰি আছো মোক বিভিন্নজনে কয় দাদা অমুকত খায় আৰু বহুত জেগা আছে মই সেইদিনা কৈছো যে পুলিচতকে মোৰ ইনফৰমেশ্যন বেছি আছে গুৱাহাটীত ড্ৰাগছ ক'ত কিমান চলি আছে মই মুখ্যমন্ত্ৰী ডাঙৰকৈ সেইদিনা অনুৰোধ কৰিছো যে প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যেতিয়া প্ৰথম তেওঁ শাসনভাৰ লয় তিটো তেওঁ ড্ৰাগছৰ বিৰুদ্ধে হেৰি কৰিছিল পুৰা নিৰ্মূল হৈ গৈছিল কিন্তু এতিয়া আগতকৈ বেছি হৈ গৈছে চাৰিওপিনে ড্ৰাগছ হৈ গৈছে ফোনে আহি আছে মই আপোনাৰ চেনেলৰ ইয়াতে অহাৰ আগতে মই যেতিয়া গণেশগুৰিত ৰখি আছো তাতে এজন মানুহে কৈছে দাদা ইয়াতে এনেকুৱা হয় চাওক মই কৈছো মই একো ক'ব নোৱাৰো আপোনালোকে মাতক মই কেমেৰা লৈ আনিম আপুনি মোৰ ঘৰত ক'ব এতিয়া ঘটনা হৈছে কি মই আৰ্য কলেজৰ তাৰে ওচৰৰ বাসিন্দাই কোৱা কাৰণেহে মই তাতে গৈছো মোৰ তাতে কোনো কি স্বাৰ্থ মই কি পাম মই ৰাইজৰ ভালৰ কাৰণে গৈছো সেইটো যদি মোৰ দোষ হয় মই আৰু ক'ব লগা মোৰ একো নাই ঠিক আছে মই এইখিনিতে এটা মন্তব্য শুনাব বিচাৰিছো ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই ঘটনা সন্দৰ্ভত এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াটো মই দৰ্শকক শুনাব বিচাৰিছো মই কালি আমিও সামাজিক মাধ্যমত বা আপোনালোকৰ সংবাদ মাধ্যমত শুনিছোঁ বা বক্তব্যবিলাকো আমি দেখিছোঁ মই ভাবোঁ যে এইবিলাক অসমখনক অস্থিৰ কৰা যি এটা গতিৰে ৰাজ্যখন আগবাঢ়িবৰ কাৰণে এতিয়া মানে এটা সম্পূৰ্ণ যোজা দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত আৰম্ভ হৈছে এই সময়তে এই ধৰণৰ কিছুমান কথা বতৰাই যাতে অসমখনত আমাৰ যিসকল লোক আছে তাৰ মাজত যাতে ক'ৰবাত অশান্তি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে এনেকুৱা এটা পৰিস্থিতি কৰাৰ কাৰণে এছাম লোকে সদায় তৎপৰ থাকে চৰকাৰে এই বিষয়টো নিশ্চয় গুৰুত্ব সহকাৰে লৈছে বা ল'ব আৰু ইতিমধ্যে আমি যিখিনি খবৰ গম পাইছোঁ যে হালৈ বোলা যিগৰাকী ব্যক্তি আছিলে তেখেতে ফেচবুকতো এটা আগতীয়াকৈ তেখেতে এটা পোষ্ট দিছিলে যে কাইলৈ মই 12 বজাৰ বা 1 বজাৰ ভিতৰত মানে চেৰাব বাটিত উপস্থিত থাকিম তাত সকলো অসমীয়াক আহিবৰ কাৰণে কিবা তেনেকুৱা এটা পোষ্ট দিছে মই চোৱা নাই গতিকে এই ধৰণৰ কথাবিলাক অসমীয়া মানে ভাৰতবৰ্ষ বা অসমত থকা সকলো জাতি জনগোষ্ঠীৰ লোকে অসমীয়া অসমক ভাল পোৱা সকলো অসমীয়া অসমৰ সুখে দুখে থকা আবেগ অনুভূতিৰ লগত থকা সকলো অসমীয়া এই কামে তাত বিহাৰী বেলেগ বঙালী বেলেগ হিন্দীভাষী বেলেগ এইটো মিয়াক সুযোগ কৰি দিয়াৰ বাহিৰে মিয়াক অসমখনক অস্থিৰ কৰি দিয়াৰ এটা পৰিৱেশ নিৰ্মাণৰ বাহিৰে একো নহয় মই দুয়োপক্ষকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে এই ধৰণৰ কথাবিলাকত আমি নোসোমোৱাই ভাল আমি এক অসমীয়া হৈ সনাতনী পৰম্পৰাটোক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ সেইটোতে সকলোৱে আজিৰে পৰা যি হ'ল কালি যদি ক'ৰবাত কোনোবাই ভুলো কৰিছে মই কোন শুদ্ধ কোন ভুল আজি মই তাৰ নিৰ্ণয় দিব নোৱাৰোঁ বা দিয়া উচিতো নহয় কিন্তু কথাটো হ'ল কি এই সময়খিনিত যাতে দিলীপ শইকীয়াৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিজন শাসকীয় দলৰ সভাপতিজন সন্দৰ্ভত সভাপতিজনে দিয়া এই মন্তব্য সন্দৰ্ভত আমাৰো ক'বলগীয়া আছে আমি অসমত সকলো মিলিজুলি থাকিব লাগে শইকীয়া ডাঙৰীয়াই কৰা এই মন্তব্যক আমি সমৰ্থন কৰিছোঁ বিজেপি চৰকাৰে আমাৰ অস্তিত্ব বিপন্ন কৰা পমুৱা মুছলমানৰ বিৰুদ্ধে ব্যৱস্থা লৈছে অসমীয়া হিচাপে তাত আমাৰ সমৰ্থন আছে পমুৱা মুছলমানৰ আগ্ৰাসী ভূমিকাই যাতে আমাৰ ৰাজনৈতিক অস্তিত্ব কাঢ়ি ল'ব নোৱাৰে তাৰ বিৰুদ্ধে প্ৰতিজন অসমীয়া সচেষ্ট থাকিব লাগিব কিন্তু তাক সমৰ্থন কৰাৰ অৰ্থ এইটো নহয় যে আমি আমাৰ বহিৰাজ্যৰ শক্তিৰ দ্বাৰা আক্ৰান্ত হ'ব লাগিব
দেশৰ বিভিন্ন প্ৰান্তৰ অহা লোকসকল ভাৰতীয়, আমি তেওঁলোকক গ্ৰহণ কৰিছোঁ, কিন্তু তেওঁলোকে আমাৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিব লাগিব, তেওঁলোকে নিজেও অসমীয়া হ'ব লাগিব, অসমীয়াৰ মূল সুঁতিৰ সৈতে তেওঁলোকক মিলি যাব লাগিব। এক অসমীয়াৰ অৰ্থ, এক হোৱাৰ অৰ্থ এইটো নহয় যে এইখন অসমত থাকি তেওঁলোকে জয় বিহাৰী বা জয় বিহাৰ শ্লোগান দিব পাৰিব। ক'বলগীয়া আছে জয় আই অসম ক'ব। কিন্তু এটা কথা হৈছে, এনে শক্তিৰ সংখ্যাগৰিষ্ঠতাই দ্বাৰা আমি কোনো কাৰণতে অসমত ছেকেণ্ড ক্লাছ চিটিজেন হৈ থাকিব নোৱাৰোঁ। আপত্তি আমাৰ সেইটোত আছে। আমি মিয়াৰ ওচৰত বা পমুৱা মুছলমানৰ ওচৰতো ছেকেণ্ড ক্লাছ চিটিজেন নহওঁ, আমি এই ধৰণৰ শক্তিৰ কাষতো ছেকেণ্ড ক্লাছ চিটিজেন হ'ব নিবিচাৰোঁ। বিজন বায়ন ডাঙৰীয়া, প্ৰতিক্ৰিয়া কি দিলীপ শইকীয়াৰ মন্তব্য সন্দৰ্ভত? মূল কথাটোৱে হ'ল যে আমি কেতিয়াও কোৱা নাই হয়। যে আমি সদায় কৈছোঁ যে সমন্বয় আৰু সম্প্ৰীতিৰ কথা কৈ আহিছোঁ যে আমি অসমখনত সদায় সকলোৱে একেলগ হৈ থকাটো বিচাৰোঁ। একদম বিচাৰোঁ, আমি সকলোৱে বিচাৰোঁ, মনে প্ৰাণে বিচাৰোঁ। সেই কথাটোলৈ সেইকাৰণে আমি প্ৰথমতে কৈছোঁ যে কোনোবা যদি বিহাৰী, বঙালী, যিটো দিলীপ শইকীয়া ডাঙৰীয়া ইতিমধ্যে ক'লে যে সকলো অসমীয়া, যদি বিহাৰী, বঙালী সকলো অসমীয়া, তেতিয়াহ'লে সিদিনাখন তেওঁলোকে জয় আই অসম কিয় নক'লে? তেওঁলোকেতো জয় আই অসম ক'ব লাগিছিল। আৰু মই এটা কথা তাত সংযোজন কৰি দিব বিচাৰিছোঁ যে আমি আজি 10-15 বছৰৰ পৰা দেখি আহিছোঁ, যেতিয়া অসমীয়া জাতিৰ সংকট হয় আৰু সেই সংকটৰ সময়ত যেতিয়া আমি খিলঞ্জীয়া অসমীয়াসকল যেতিয়া একত্ৰিত হওঁ, তেতিয়া এই ধৰণৰ কথা এটা আহে যে মিয়া শব্দটো আৰম্ভ হয়, যে মিয়াসকলৰ আগ্ৰাসন হৈছে, মিয়াসকলৰ অমুক হৈছে। এইটো কথা একেবাৰে স্পষ্ট যে অবৈধ আগ্ৰাসনৰ পক্ষত মই ভাবোঁ যে আমি ষ্টুডিঅ'ত যিসকল আছোঁ, যে এজনেও কিন্তু অবৈধ আগ্ৰাসনৰ কথাটোত আমি কোনো কাৰণতে সহমতত উপনীত নহওঁ। আমি সদায় কৈ আহিছোঁ যে অবৈধ বাংলাদেশী যি ধৰণে আমাৰ কিন্তু সমস্যা, ঠিক তেনেদৰে বহিৰাগত বনিয়াও লাহে লাহে কিন্তু অসমৰ মানুহৰ, খিলঞ্জীয়া মানুহৰ, জনজাতীয় মানুহৰ কাৰণে সমস্যা হৈছে। যে সেই কথাটো তেওঁলোকে উপলব্ধি নকৰে, কাৰণ তেওঁলোকে এই কাৰণে উপলব্ধি নকৰে যে তেওঁলোকে দিল্লীৰ কথা মতে তেওঁলোকৰ যি শ্ৰুতলিপি আছে, দিল্লীৰ শ্ৰুতলিপি মতে তেওঁলোকে উঠা বহা কৰে। গতিকে তেনেকুৱা এজন মানুহৰ পৰা মই ভাবোঁ যে অসমৰ জনসাধাৰণে যি শ্ৰুতলিপি তেওঁ দিবলৈ বিচাৰে, সেই শ্ৰুতলিপি মানি নলয়। আৰু এটা কথা স্পষ্ট যে অসমীয়া সম্পৰ্কত, যে খিলঞ্জীয়া সম্পৰ্কত তেওঁলোকৰ যিটো ধাৰণা, মই দেখিছোঁ সেই ধাৰণাটো তেওঁ খুব শুদ্ধ ধাৰণা নহয়। কাৰণ তেওঁ কৈছে যে বঙালী, বিহাৰী, আমি কৈছোঁ যে তেওঁলোকক অনা অসমীয়া বুলি কোৱা নাই, আমি কোৱা নাই, কিন্তু তেওঁলোকে প্ৰকৃততে অসমীয়া হৈছে নে হোৱা নাই সেই কথাটো কিন্তু আমি তেওঁ প্ৰমাণ দিয়ে। প্ৰতিটো মুহূৰ্তত তেওঁলোকে প্ৰমাণ কৰি দিছে। আজি ঠিক আছে, কাৰ্বি আংলঙত বছৰ বছৰ ধৰি সেই কাৰ্বি ভূমিত তেওঁলোকে বসবাস কৰি আছে। যেতিয়া কিবা এটা সমস্যা হ'ল, তেতিয়া তেওঁলোকে ক'লে যে কাৰ্বি চাইনিজ গ' বেক, যে এই কাৰ্বিসকলক চীনৰ বুলি কৈ তেওঁলোকে তাৰ পৰা বিদায় দিব বিচাৰিছে। ঠিক তেনেকুৱা আজি এই পৰিৱেশটো হৈছে। এই বিষয়খিনি যদি আছিলে, যদি আমাক কোনোবাই আৱেগিক কৰিছিল, এই কথাবিলাক যদি আমি ৰাজপথত যোৱাটো শুদ্ধ আৰু সত্য নাছিল, যে সকলো মানুহৰ, চৰকাৰৰ মুৰব্বী, পুলিচ প্ৰশাসনৰ, চিভিল প্ৰশাসনৰ সকলোৰে দায়িত্ব আছিল কথাখিনি স্পষ্ট কৰা। এতিয়া এটা কথা আমি তাত সংযোজন কৰি দিব বিচাৰিছোঁ যে আমাৰ যেতিয়া সমস্যা হয়, তেতিয়াই আমাৰ চৰকাৰখনে কয় যে এইখন আমাৰ খিলঞ্জীয়া মানুহৰ চৰকাৰ, সৰ্বসাধাৰণ ৰাইজৰ চৰকাৰ। আমিও দেখিছোঁ যে 100-2খন আসনেৰে তেওঁলোকে সন্মিলিত চৰকাৰখন গঠন কৰিছে। এতিয়া খিলঞ্জীয়া মানুহৰ ভোট দিছে। যে খিলঞ্জীয়া মানুহৰ চৰকাৰখনৰ দায়িত্ব কিন্তু আছিল যে আজি যোৱাকালিৰ পৰা এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে যে বিহাৰ জিন্দাবাদ, বিহাৰী জিন্দাবাদ দিয়া হৈছে, অসমীয়া মুৰ্দাবাদ তেওঁলোকে মানি লোৱা নাই, অসমীয়া মুৰ্দাবাদ। কিন্তু আমি যেতিয়া কথা পাতিছোঁ, তাৰ ওচৰৰ মানুহবিলাকে কৈছে যে অসমীয়া মুৰ্দাবাদ দিয়া কথাটো সঁচা। গতিকে তেওঁলোকে সেইখিনি সময়ত তেওঁলোকৰ দায়িত্বটো কি আছিল? খিলঞ্জীয়া চৰকাৰখনৰ দায়িত্বটো আছিল যে প্ৰথমতে ইয়াত হোৱা যিটো খিলঞ্জীয়া মানুহৰ ওপৰত হোৱা আক্ৰমণটোত তেওঁলোকে বিধিগত ব্যৱস্থা লোৱা। আজিলৈকে এই মুহূৰ্তলৈকে কিন্তু ব্যৱস্থা লোৱাটো পৰিলক্ষিত নহ'ল। গতিকে দিলীপ শইকীয়া ডাঙৰীয়া এটা ৰাজনৈতিক দলৰ সভাপতি, গতিকে নিশ্চিতভাৱে তেওঁ নিজৰ ৰাজনৈতিক দলৰ কথাবিলাকক লৈ, আৰু তেওঁলোকৰ আপোনালোকে জানে যে সেই দলটোৰ এজেণ্ডা কি, বা তেওঁলোকে সদায় কয় এক দেশ এক নীতি, কিন্তু তাৰ পিছতো যদি চায় যে অসম সদায় বঞ্চিত হৈছে, অসম সদায় প্ৰতাৰিত হৈছে, অসমত আজি খিলঞ্জীয়া জনগোষ্ঠীয় মানুহখিনি একেবাৰে তেওঁলোকে শংকাত ভুগিবলগীয়া। ধন্যবাদ। মই আহিছোঁ ত্ৰিদীপ ভাগৱতী, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দিলীপ শইকীয়াই কোৱাৰ দৰে বহিৰাজ্যৰ শক্তিৰ বিৰুদ্ধে বা তেওঁলোকে কৰা অপমানৰ বিৰুদ্ধে মাত মাতিলেই সেইটোৱে মিয়া বা পমুৱা মুছলমানৰ আগ্ৰাসনক সমৰ্থন কৰা হ'ব নেকি?
সেইটোতো একেবাৰে নহয়। মই আপোনাক আগতে ক'লো যে এওঁলোক ৰাজনৈতিক নেতাসকলৰ কথা যিবোৰ আমাৰ সামাজিক প্ৰেক্ষাপট সদায় পাতি থাকিবলৈ বৰ আমনি লাগে, কাৰণ তেওঁলোকে 5 বছৰৰ কাৰণে শাসনলৈ যায়। তেওঁলোকৰ আটাইৰে চৰিত্ৰবোৰ একেইটো। কোনোবা এটা দলে যদি অবৈধ মিয়াৰ লগত ৰাজনীতি কৰি আছে, কোনোবাই অবৈধ মানে এই বহিৰাগত মানুহখিনিক ভোট বেংক হিচাপে লৈ কৰি আছে। গতিকে এইবোৰক লৈ আমাৰ বৰ বিশেষ তেওঁলোকৰ নিজৰ নিজৰ চৰিত্ৰ তেনেকুৱাই, তেওঁলোকে সেইবোৰ কথাই কৈ থাকিব। মই আপোনাক বেলেগ কথা এটা কওঁ। মূল কথাটো হৈছে প্ৰশ্নটো অৰ্থনৈতিক প্ৰশ্ন এটা। এই গোটেই প্ৰশ্নটো যে আমি অসমত অসমীয়া মানুহৰ হাতত নিজৰ অৰ্থনৈতিক অধিকাৰ থাকিব নাই, মূলত প্ৰশ্নটোতো অৰ্থনৈতিক প্ৰশ্ন। অসমৰ অৰ্থনীতিটো আমাৰ হাতত থাকিব নাই। যোৱা 6 মাহত আপুনি এই বছৰৰ ফেব্ৰুৱাৰী মাহলে যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰী মাহলৈকে অসমৰ পৰা অসমীয়া যুৱক বাহিৰৰ ৰাজ্যত গৈ বেংগলোৰ, হায়দৰাবাদ, চেন্নাই, অৰুণাচল প্ৰদেশ এনেকে আন ৰাজ্যবোৰত প্ৰায় 162 জন অসমীয়া যুৱকৰ মৃত্যু হৈছে। মানে আমি ইমান দিনে আমি এটা কথা ভাবি থাকিলো যে বিহাৰ বা উত্তৰ প্ৰদেশত মাইগ্ৰেশ্যনৰ এটা সমস্যা আছে, যি মাইগ্ৰেশ্যনৰ সমস্যাটো আপুনি কোভিডৰ সময়ত দেখিবলৈ পাইছিল। লাহে লাহে অসমত সেই সমস্যাটো হৈছে। অসমত উপযুক্ত সংস্থাপন নোপোৱাৰ বাবে অসমীয়া মানুহ বাহিৰলৈ গৈছে। গতিকে এটা আমাৰ পৰা বহিঃপ্ৰব্ৰজন হৈছে। গতিকে এই সময়ছোৱাত নতুনকৈ এখন চৰকাৰ হৈছে, তেওঁলোকে এই মানুহখিনিক উৎসাহ দিয়াৰ সলনি অসমৰ যুৱকখিনিক কেনেকে অসমলৈ ঘূৰাই আনিব পাৰি, ইয়াত কেনেকে সংস্থাপন সৃষ্টি কৰি দিব পাৰি, সেই কাম কৰিব লাগিছিল। আৰু মই বাৰে বাৰে কিয় বিজয় গুপ্তা ডাঙৰীয়াৰ কথা কৈ আছো, এইবাবে কৈ আছো কাৰণ তেখেত নিজেই যিহেতু সেই সম্প্ৰদায়ৰ এই যিটো পৰিৱেশ, এটা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছে, এটা দুয়োটা সম্প্ৰদায়ৰ মাজত এক উত্তেজনা আজি বিৰাজ কৰি আছে। এই সময়ছোৱাত তেওঁ সন্মুখলৈ আহি দুয়োটা সম্প্ৰদায়ৰ মাজত পুনৰ সেই সমন্বয় আনাৰ বাবে কাম কৰিব লাগিছিল। সেই কামবোৰ আমি কৰা দেখিছো নাই। মানে এই বিষয়টোৰ 24 ঘণ্টা পাৰ হৈ গৈছে, তাৰ পাছতো আমি বিষয়টোক লৈ আলাপ কৰি আছো, আমি বিবাদ কৰি আছো, কিন্তু দুয়োটা সম্প্ৰদায়ৰ মাজত মানে সকলো বিহাৰী মানুহটো এওঁলোকৰ নিচিনা নহয়, তাত উৎপাত কৰা মানুহকেইটাৰ নিচিনা নহয়। তেওঁলোকৰ মাজত এই সমন্বয়টো যে ভাঙি গৈছে, সেইটো পুনৰুদ্ধাৰ কৰাৰ দায়িত্ব কাৰ আছিল? সেই কামবোৰতো তেওঁলোকে কৰা নাই। নে তেওঁলোকে কথাটো এনেকে ভাবি লৈছে যে আমাৰ অসমীয়া মানুহৰ লগত যদি এটা বিভাজন হৈ যায়, সেইটোৱে তেওঁলোকক ৰাজনৈতিকভাৱে লাভান্বিত কৰে নেকি? সেইটোহে মৌলিক প্ৰশ্নটো। মানে অসমীয়া মানুহ আৰু অসমত থকা হিন্দীভাষী মানুহখিনিৰ মাজত বিভাজনৰ যদি সৃষ্টি হয়, তেতিয়া কাৰ লাভ হয়? সেই কামটো তেওঁলোকে বিচাৰি আছে নেকি? গতিকে এইবোৰ বৰ সূক্ষ্ম কথা। মই আশা কৰিছিলো যে বিজয় গুপ্তা ডাঙৰীয়াই আজি নেতৃত্বলৈ বিহাৰী সম্প্ৰদায়ৰ যিসকল নেতৃস্থানীয় মানুহ তেওঁলোকক লৈ আনিব, জিতেন্দ্ৰ খালৈ ডাঙৰীয়াৰ লগত কথা পতাব, ভুল বুজাবুজি আঁতৰাই পেলাব। সেই কামটো কৰা হোৱা নাই। বিজয় গুপ্তাৰ মন্তব্যটো মই এটা বাক্য কৈ লওঁ, তাৰ মানে তেওঁলোকে বিচাৰিছে নেকি যে এই সংঘাতটো থাকক, আৰু এই সংঘাতটো সৃষ্টি কৰি আমাৰ পৃথিৱীখনটো 10 বছৰ পাছৰ পৃথিৱীখনটো, মইতো অসমত আৰু ভগৱানে লৈ নগলে থাকিম 20 বছৰ মান। এই অসমখনত আমাক এতিয়া অসম